খুবই ভাল লাগিছে আৰু মোৰো সৌভাগ্য কাৰণ মাননীয় CM ছাৰ ডক্টৰ তুলিৰাম ৰহাং তেখেতে আজি সভাৰ মুখ্য অতিথি হিচাপে তেওঁলোকে নিমন্ত্ৰিত কৰিছিলে কিন্তু তেওঁ বিশেষ কাম থকাৰ বাবে তেখেতে গুৱাহাটী যাবলগীয়া হৈছে গতিকে মোক আৰু আমাৰ স্থানীয় MSc তথা EM কুলতমা বাইদেউ আমাক দুজন এই বাৰ্ষিক অধিৱেশন সভাৰ আমাক উপস্থিত থাকিবৰ কাৰণে আহ্বান কৰিছিলে গতিকে মই ইয়াৰ আহি খুব আনন্দিত লাগিছে আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যে আমাৰ যেটো জাতীয় আমাৰ নিজৰ জাতীয় বিভিন্ন জাতি জনগোষ্ঠী আছে কিন্তু নিজৰ জাতীয় যেটো পৰিচয় যেটো ৰখাৰ স্বাৰ্থত আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব বা প্ৰচেষ্টা চলাব লাগিব তেতিয়াহে আমাৰ জাতি পৰিচয়টো থাকিব কাৰণ আমাৰ ভাষা আমাৰ সংস্কৃতি যদি হেৰাই যাওঁ তেনেহ'লে আমাৰ জাতি কোনো এটা পৰিচয় নাথাকিব গতিকে সকলোৱে প্ৰচেষ্টা চলাব লাগিব অকল যে গোৰ্খা বুলি নহয় বিভিন্ন জাতি জনগোষ্ঠীও নিজৰ মানে জাতীয় কথা বা নিজৰ জাতীয় সংস্কৃতিৰ কথা আমি চিন্তা কৰিবই লাগিব গতিকে আজি ইয়াৰ গোৰ্খাসকলেও এনেধৰণে তেওঁলোকে প্ৰচেষ্টা কৰি আজি ডাঙৰ এটা এই অধিৱেশন আজি সমাৰোহ সভা অনুষ্ঠিত কৰিছে গতিকে মোৰ ফালৰ পৰা তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তেওঁ 2021 বৰ্ষত বা 2021 চনত আমি দেখিবলৈ পাইছোঁ যে কি ক'ব অসমৰ যেটো মাটি অধিকাৰ গোৰ্খাসকলৰ কাৰণে এটা প্ৰটেক্ট ক্লাছ হিচাপে তেওঁলোকক পৰিচিত কৰিছে গতিকে এনেধৰণৰ 4টা জিলা যেটো BTR বড়োলেণ্ড টেৰিটৰিয়েল যেটো কাউন্সিলত 4টা জিলাত তাত মানে বড়োসকলে মাটিৰ অধিকাৰ যেটো মাটি অধিকাৰ তেওঁলোকক সংৰক্ষণ কৰা হৈছে যে নিজৰ মাটি বিচিব পাৰোঁ বা কিনিব পাৰোঁ তেনেধৰণে অসম চৰকাৰে অনুমোদন কৰা হৈছে 2021 মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গতিকে আমাৰ কাৰ্বি আংলঙৰ কথা আপুনি যেহেতু সুধিছে গতিকে সেইখিনিও নিশ্চয় আমাৰ মাননীয় CM ছাৰে নিশ্চয় চিন্তা কৰিছে যে ইয়াৰ যেটো খিলঞ্জীয়াসকলৰ যি ধৰণে অধিকাৰ এই অধিকাৰ কেনেধৰণে দিয়া হ'ব এইটো আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাং ছাৰে পদক্ষেপ ল'ব ভাল লাগিছে যি ধৰণৰ ইয়াত ইমান ভাল পৰিৱেশত পবিত্ৰ স্থলত আমাৰ নেপালী ভাই বা গোৰ্খা ভাইসকলে আয়োজন কৰিছে বহুত ধুনীয়া এইখন মোৰ সমষ্টিৰ ভিতৰতে চবতকে মানে জাগত জিলিকা ধুনীয়া পবিত্ৰ স্থান হয় এই টিলা যোনটো জেগা আছে ইয়াত ভিউ পইণ্টটো দেখা পোৱা যায় মাঞ্জা ডাউন ওচৰে পাছৰে সকলো দেখি পোৱা যায় গতিকে এইখিনিত প্ৰগ্ৰামটো পাতিছে সকলোৱে কাৰ্বি আংলং জিলা দুখন জিলা সকলো ৰাইজে দেখি পাইছে আমাৰ নেপালী ভাইসকলে গতিকে আগন্তুক দিনত আৰু কি আমি ইয়াত কৰিব পৰা যায় মই মাননীয় মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাং ছাৰক তেখেতক অনুগ্ৰহ কৰি পেলাই আৰু মোৰ ডিপাৰ্টমেণ্টৰ পৰা যিমানখিনি পাৰোঁ ইয়াত আমি প্লেনিং কৰিম মাল্টিকালচাৰেল কমপ্লেক্স যদিকে সকলো সংস্কৃতি মানে উন্নতি সাধন কৰাৰ এটা আয়োজন কৰিব পৰা এটা কেন্দ্ৰীয় স্থান এটো কনষ্ট্ৰাকচন কৰিবলৈ আৰু ইতিমধ্যে আৰু গোৰ্খা ডেভেলপমেন্ট ফাণ্ডৰ পৰা বাউণ্ডাৰী ৱাল দিব বুলি এটো অযোগ্য আমি পাই আছো তাৰ পিছতে আমাৰ যোনটো এইখিনি ইলাকাৰ সংস্কৃতি তথা মোৰ সমষ্টিত যিমানখিনি আমাৰ গোৰ্খা ভাইসকলে আছে তেখেতসকলেও এইখিনিত তেওঁলোকৰ সংস্কৃতি উন্নতিৰ হকে কাম কৰিবলৈ সুবিধা লাভ হ'ব অকল গোৰ্খা জনগোষ্ঠী নহয় অন্যান্য জনগোষ্ঠী ওচৰ চুবুৰী সকলোৱে মানে ইয়াত কালচাৰৰ পাৰফৰ্মেন্স বা নিজৰ যিখিনি মানে কৰিব পাৰিবলৈ এটা সক্ষম হ'ব এইখিনি টিলা সন্মুখত আমি ভালকে প্লেনিং কৰিলে ইয়াত ধুনীয়া ভিউ পইণ্টটো আহে আৰু ওচৰত মা শাখাৰী মন্দিৰো আছে গতিকে গোটেইখিনি ইয়াত ভাল এটা পৰিৱেশ হ'ব টুৰিষ্ট সকলো এট্ৰেকশ্যন কৰা এটা আৰু এটা ভিউ পইণ্ট হ'ব খুব ভাল লাগিছে আহি পেলাই আগৰবাৰো মই আহিছিলোঁ এইবাৰ আহি পেলাই আৰু বেছি ধুনীয়া লাগিছে আৰু সমস্যা কাৰ্বি আংলঙত অকল গোৰ্খাসকলৰে নহয় বহুতখিনি
জনগোষ্ঠীসকলৰো সমস্যা আছে কিন্তু আমাৰ চৰকাৰৰ দিনৰ পৰা শান্তি সুৰক্ষা উন্নয়নমূলক কাম আৰু একতা সব জাতি জনগোষ্ঠী সৰ্ব মানৱ ধৰ্মৰ লক্ষ্য কৰি পেলাই কাম কৰি আছে যোনটো আমাৰ লিডাৰশ্বিপ লৈ আছে ডক্টৰ তিলন ৰহা লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু ময়ো সুবিধা পাইছো ৰাইজক সেৱা কৰিবলৈ গতিকে এইখিনি সমস্যা যোনটো আমাৰ মাটিৰ হওক তাৰপিছতে শিক্ষামূলক হওক বা ৰাস্তা পদূলি হওক যোনটো দৈনন্দিন জীৱনৰ কাৰণে আমি সমস্যা ফেচ কৰি আছিলো এইখিনি লাহে লাহে একেবাৰে এদিনতো আমি সমস্যা সমাধান কৰিব নোৱাৰো যিহেতু সময় আজি কিমান বছৰ হ'ল আমাৰ চৰকাৰ থকা মাত্ৰ 10 বছৰ কমপ্লিট হৈছে এই 10 বছৰৰ ভিতৰত যিখিনি কৰণীয় আছে সেইখিনিতো কৰিয়ে আছে আমি আজিকালি লিডাৰ বিজেপি চৰকাৰৰ দিনত কোনো ভালকে খাই বৈ শুই থাকিব নোৱাৰে সকলো মানে নৰেন্দ্ৰ মোদীজীৰ আদৰ্শত আৰু আমাৰ যোনটো ডাইনামিক CM আৰু CM কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তেখেতে 3 ঘণ্টা শুৱে মাত্ৰ গতিকে তেখেতৰ নেতৃত্বত আমিও মানে টোপনি থাকিবতো নোৱাৰো গতিকে সদায় আমি দেখো আগতে বেলেগ চৰকাৰৰ দিনতে অফিচতে মানুহবোৰ বহুত ভিৰ ভাৰ হৈ থাকে বা কোৱাৰ্টাৰত বহুত ভিৰ ভাৰ হৈ থাকে কিন্তু আজি আমাৰ বিজেপি চৰকাৰৰ দিনত পাব্লিকে কোৱাৰ্টাৰত ভিৰ ভাৰ কৰিব নালাগে বা অফিচত কাৰ্যালয়তো ভিৰ ভাৰ কৰিব নালাগে যিহেতু নেতাবিলাক ইমান এভেইলেবল হৈছে গাঁৱে গাঁৱে য'তেই হওক মানে পাব্লিক ইণ্টাৰেষ্টৰ প্ৰগ্ৰাম নিচিনা এটা ডাঙৰ য'ত নেকি মানুহবিলাকৰ পানীৰ অসুবিধা হওক মাটিৰ অসুবিধা হওক মাটি পট্টাৰ বা নিজৰ যোনটো ভাষা সংস্কৃতিৰ অসুবিধা হওক বা যিকোনো ডেভেলপমেণ্টৰ বিষয়ে ডাইৰেক্ট মানে জনপ্ৰতিনিধিক ক'বলৈ জনাবলৈ সুবিধা এটা পোৱা হৈছে